তোমাৰ বৌৰ কি হৈছে দেখা নাই এনি টাইম কেৱল দুবৰি 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 মানে মই বুজা নাই মানে কালি হস্পিটেললৈ তাইৰ খবৰ ল'বলৈ যোৱা নহ'ল বুলি আজি আকৌ তাইৰ ঘৰলৈ যাবলৈ লগ ধৰিছে তুমি কিবা কাম আছে বুলি কৈ নিদিয়া কিয় প্ৰয়োজন হ'লে বৌক ড্ৰাইভাৰৰ লগত পঠাই দিয়া তোমাৰ বৌয়ে কিবা কথা ক'লে শুনে নেকি এতিয়া জেদ ধৰিছে মই বোলে যাবই লাগে ৰাস্তাই ঘাটে এনেকৈ ঘূৰি নুফুৰিলে হয় মুঠৰ ওপৰত আমি ফচি গ'লো বে ৰেপ কৰিছিলোঁ ভাবিছিলোঁ বাচি যাম ফচি গ'লো আৰু তোৰ কথা মতেই ৰম্ভাক মাৰ্ডাৰ ঘৰত সকলো ভালনে খুবেই ভাল ইমানেই ভাল যে ক'বলৈ মুখত ভাষাৰ অভাৱ হৈছে তোৰ কথা ক বাৰু ৰচোন সেই দেউতাকলৈ গ'ল তোক চাহ একাপ হে নালাগে আংকলে চাগে এওঁৰ লগত কথা পাতি আছে এওঁ মানে তই কাৰ সতে আহিছ মোৰ মানুহজনৰ লগত আকৌ কি তই ইমান আচৰিত হৈছ যে কেনেকৈ যে ফেচ কৰিব নহয় সেই দুবৰীৰ ঘৰৰ মানুহক তেওঁলোকে বা কেনেকুৱা বিহেভ কৰে কি হয় জানো ভগৱানেহে জানে মোৰ ভয় হৈছে যে বৌয়ে তেওঁলোকৰ ঘৰত গৈ সকলো কথা গম পাই আহে কাৰণ তেনেকুৱা কিবা এটা হ'লেতো দাদাই চাগে আজিয়েই বৌক সকলো কথা সঁচাকৈ কৈ দিব লাগিব ন খুৰা উপায় নহ'লেতো ক'বই লাগিব দেচোন কিন্তু কৈ দিয়াৰ পাছতো যদি বৌয়ে কথাবোৰ সহজভাৱে নলয় তেতিয়া আংকল এওঁ কথা পাতিছেনে বাৰু আপোনাৰ লগত ইমান কথা বতৰা নাপাতে মানে পাতিছে পাতিছে ভালে আছা মানে ভাল পাইছা পাইছোঁ ক'তনো ইমান সোনকালে ভাল পাব এতিয়াও তাই দুৰ্বল হৈ আছে কেইদিনমান ৰেষ্ট কৰিব লাগিব এৰা ময়ো তাইক বিচনাৰ পৰা উঠি আহিবলৈ মানা কৰিছিলোঁ তাকেইতো আংকল ময়ো ইমান কৈছোঁ তাই নুশুনে এইটো অৱস্থাৰে তাই আকৌ আমাক চাহ বনাই খুৱাবলৈ যায় নাই চাহ নালাগে দেখিছ মোৰ মানুহজন ইমানো নিৰ্দয়ী নহয় তোক কষ্ট দি চাহ নাখায় তোমাৰ মানুহজন খুবেই ভাল আনক দুখ বা কষ্ট দিয়াৰ কথা তেওঁ ভাবিবই নোৱাৰে আপুনি ইমান কম সময়তে তেওঁ কিমান বুজি পালে আংকল মানুহক বুজি পাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয় তাতে তেওঁ দেউতা তুমি তই মনে মনে থাকচোন বহ অলপ আমি ইয়াতে কথা পাতিম আংকল আপুনি খুব লাকি আপুনি দুবৰীৰ নিচিনা ছোৱালী এজনী পাইছে এৰা তাই আমাৰ কাৰণে বহুত কৰিলে কিন্তু তাইৰহে জীৱনটো আপুনি চিন্তা নকৰিব আংকল যিজন ল'ৰাৰ কাৰণে তাইৰ জীৱনটো আজি এনেকুৱা হৈছে সেই ল'ৰাজনো কেতিয়াও শান্তিত থাকিব নোৱাৰে ব'লা আমি গৈ থাকোঁ অঁ যাওঁ আংকল আপুনি একেবাৰে চিন্তা নকৰিব আপোনাৰ দুবৰীৰ নিচিনা ছোৱালী এজনী আছে তাইক আপোনালোকে ভাল সংস্কাৰ দিছে ধৈৰ্য দিছে তাইক আৰু যিয়ে তাইৰ লগত এই গতি কৰিছে সি কেতিয়াও কোনোদিন সুখী হ'ব নোৱাৰিব মনটো একেবাৰে বেয়া নকৰিব আংকল তাই খুব সোনকালে সুস্থ হৈ উঠিব আৰু মই সদায় তাইৰ লগত আছোঁ প্ৰতিটো খোজত তাইক ছাপোৰ্ট কৰি যাম
দুবৰী কি চিন্তা কৰি আছ ইমান এনেই তোৰ গাটো দুৰ্বল হৈ আছে নাই এনে হেৰি নহয় মই আজি ইয়াতে শুওঁ নেকি তোৰ অকলে কিবা অসুবিধাও হ'ব পাৰে নালাগে দিয়া মই পাৰিম নহয় কিবা অসুবিধা হ'লে তোমাক মাতি দিম হ'ব শুই থাক শুনচোন বেছি চিন্তা কৰি নাথাকিবি শোৱাৰ আগতে এই ঔষধটো খাই ল'বি অঁ হ'ব মই যাওঁ দে দেউতা আজি ৰিয়াহঁত যে আহিছিল বুজিছোঁ তই সেইবোৰ কথাকে চিন্তা কৰি আছ কি দৰকাৰ সেইবোৰ কথা চিন্তা কৰি থকাৰ নহয় মানে মই জানিব বিচাৰিছোঁ তুমি পাৰ্থক কিবা কৈছোঁ নেকি নহয় মানে অথনি ৰিয়াই তুমি তেওঁৰ লগত কথা পাতি থকা বুলি ক'লে যে নাই কোৱা একো কোৱাৰ কোনো প্ৰয়োজন হোৱা নাই তাৰ যিটো অৱস্থা আইনাত নিজৰ মুখখন চালে সি লাজহে পাই বোধ কৰোঁ বাৰু ৰচোন এই কথাবোৰ ৰিয়াই নাজানে যদি তাইক কোনেও কোৱা নাই কিয় মই বিচৰা নাই তাইৰ লাইফত কিবা প্ৰব্লেম হোৱাটো কিন্তু এনেকৈ এই কথাবোৰ আৰু কিমান দিন লুকুৱাই ৰাখিবি আনৰ মুখৰ পৰা জানিব পাৰিলে কথাটো আৰু বেয়াহে হ'ব এই পাগল হৈছে তই কি হৈছে তোৰ হা কিবা খাবলৈ নোপোৱাকৈ আছ নে কিবা প্ৰব্লেমত পৰিবলৈ দিছোঁ আৰে নৰকত আছো বে নৰকত পাগল হৈ গৈছো বে মই না কাৰোবাৰ সৈতে মই কণ্টেক্ট কৰিব পাৰিছো না কিবা ফোনৰ চিম কাৰ্ডখনো নাই ঘৰত মাহঁতে বিচাৰি চাগে পাগল হৈ গৈছে বে এইবোৰ টেনশ্যনত মূৰটো গৰম কৰিব নালাগে মদ খা আৰু বিন্দাছ থাক আৰে তোৰতো ঘৰৰ মানুহে এনেও বেয়া পায় এই সকলোবোৰ কথা গম পোৱাৰ পাছত ঘৰৰ মানুহে চাগে মই মৰাটোৱে বিচাৰিব তই মিছামিছি এনেই টেনশ্যন লৈ থাক মোৰ দেউতাৰ আণ্ডাৰগ্ৰাউণ্ড বিজনেছ আছে তই বিজনেছত লাগ লাইফ বনি যাব গুদাম ঘৰত সোমাই থাকি লাইফ বনি যোৱাৰ কথা ক'বলৈ আহিছোঁ ওলাই যামতো অলপতো ঠাণ্ডা হ'বলৈ দে ধুত ঠাণ্ডা হোৱাৰ কথা ক'বলৈ আহিছোঁ জীৱনত সাংঘাতিক জেং এটাত সোমাই গ'লো বে ঠেত পাগল বকি নাথাকিবি মগজুটো অকণমান ঠাণ্ডা কৰি ৰাখ হেই আমাৰ চব যোগাৰ বাবাই কৰি আছে যোগাৰ কৰি আছে বুলি শুনিহে আছোঁ কিন্তু এনেকৈ আৰু কিমান দিন থাকিবি আৰু বেছিদিন থাকিব নালাগে সোনকালে সকলো মেনেজ হৈ যাব চব খবৰ পাই থাকিবি টেনশ্যন নল'বি চব খবৰ মানে অতি সোনকালে নয়নাৰ মৰা খবৰটো পাবি কি আমি জীয়াই থাকিবলৈ হ'লে তাইক এইখন দুনিয়াৰ পৰা আঁতৰ কৰিবই লাগিব এবাৰ বাচি গ'ল এইবাৰ কিন্তু মৃত্যু নিশ্চিত কিন্তু তাই আছে ক'ত নহয় না তুমি অকণো টেনশ্যন ল'ব নালাগে প্লিজ মই তোমাক এইকাৰণেহে লুকুৱাই ৰাখিব বিচাৰিছোঁ সিহঁতে যিকোনো সময়তে তোমাক বিচাৰি আহিব পাৰে আৰু এইটো ঘৰত আছা বুলি ভাবি সিহঁতে যিকোনো সময়তে কিবা বেলেগ ধৰণৰ আইটেম ল'ব পাৰে আৰু মই যিমানটো জানিছোঁ ৰাজৰ দেউতাক বৰ পাৱাৰফুল মানুহ তেওঁ এজন কুখ্যাত ব্যৱসায়ী আৰু মোৰ বোধেৰে সিহঁত দুটাক তেওঁৱে ক'ৰবাত লুকুৱাই ৰাখিছে সেইবোৰ কথা বাদ দিয়া তুমি মোক এটা কথা কোৱাচোন মোৰ বিষয়ে ইমানখিনি কথা জনাৰ পাছতো কিয় একচেপ্ট কৰিলা
কিয় সহ্য কৰিছা তুমি মোক নকৰিবা সহ্য চাওঁ তুমি মোক মাৰাচোন মাৰাচোন মোক মাৰা তাই ইমান এজনী ভাল ছোৱালী অথচ তাই তোমাৰ ফ্ৰেণ্ড হ'লে বুলিয়েই তুমি অনবৰতে তাইৰ প্ৰশংসা কৰি থাকিবা আৰু মই শুনি থাকিম একেটা কথাকে তোমাক আৰু কিমানবাৰ ক'ব লাগিব মই তোমাক যিটো প্ৰশ্ন সুধিছোঁ তাৰ উত্তৰ দিয়া প্লিজ তুমি ভালকৈ জীয়াই থকাটো বিচাৰিছিলোঁ সেইবাবে মিছা কি তুমি কাৰোবাৰ আগত নিজকে মহান দেখুৱাব খুজিছিলা নহয় জানো কি কথা কৈছা তুমি এইবোৰ তোমাক মই কিবা কাৰণত কেতিয়াবা ইগন'ৰ কৰা দেখিছা তোমাৰ অতীত তোমাৰ অতীত খুচৰি তোমাক কেতিয়াবা গালি পৰা শুনিছা অত্যাচাৰ কৰিছোঁ কেতিয়াবা মই তোমাক কৰিছোঁ ক'ত কৰা নকৰা কিয় অত্যাচাৰ কৰা আকৌ নকৰা কিয় মোক অত্যাচাৰ কৰা আকৌ একদম মনে থাকা এটা শব্দ নকবা নেথাকো মই মনে নেথাকো নেমাৰা কিয় মোক মাৰা মনে থাকা কিমান ক'ব লাগে এটা কথা চুপ মাৰি থকা একদম কি হৈছে তহঁতৰ কিয় হুলস্থুল কৰিছ কিছুমান কাম আৰু কথাৰ সীমা থাকে এই কি কৈছে গম পাইছ নাই এই ৰচোন নিচিঞৰিবি মই বুজিছোঁ তোৰ খং উঠিছে মই কি চিঞৰি ভাল পাওঁ নেকি সেই বুলি তই ইমান জনা শুনা ল'ৰে তই বাৰু নজনা মানুহৰ দৰে কিয় আচৰণ কৰিছ কচোন নয়না এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই তই নৰম হোৱাটো উচিত কি তাৰ মানে কি ক'ব খুজিছে আপুনি মই মানে পাগল কি কৈছা তুমি এইবোৰ মই তেনেকৈ কেতিয়া ক'লো প্লিজ মিছা নামাতিব চব জানো মই আপোনালোকৰ কথা নয়না তুমি মনে মনে থাকা মই জানিব লাগিব তোমাৰ বায়েৰাই মোক অসুস্থ বুলি কিয় ভাবে তাৰ মানে মই পাগল হা তুমি ভুল বুজিছা নয়না মই আচলতে এৰা সকলো মোৰেই ভুল আচলতে মোৰ জীৱনত যি ঘটি গ'ল তাৰ পিছত মই জীয়াই থাকিবই নালাগিছিলে এটা কাম কৰক নহ'লে আপোনালোক দুয়োটাই মিলি মোক মৰিবলৈ দিয়ক নহয় মই ঠিকেই কৈছোঁ কিয় তেনেকৈ কৈছা নয়না আমি জানো কেতিয়াবা তোমাক তেনেকৈ কৈছোঁ কওক নকয় কিয় মাৰক মোক মাৰক সুজিত কিয় সহ্য কৰিছা তুমি মোক নকৰিবা সহ্য চাওঁ তুমি মোক মাৰাচোন মোক মাৰা
মোৰ যে জানানে দুবৰীৰ মুখখনে মনলৈ আহি আছে তাই বাৰু আকৌ আগৰ নিচিনাকৈ সুস্থ হৈ উঠিবনে নে ৰিয়া প্লিজ ষ্টপ ইট বাট হয় তোমাৰ কি অলপো বেয়া লগা নাই তাইৰ অৱস্থাটো দেখি তাই ইমান এজনী ভাল ছোৱালী অথচ তাই তোমাৰ ফ্ৰেণ্ড হ'লে বুলিয়েই তুমি অনবৰতে তাইৰ প্ৰশংসা কৰি থাকিবা আৰু মই শুনি থাকিম আৰে তাইৰতো কিবা প্ৰব্লেম থাকিব পাৰে মানে তোমাৰ ফ্ৰেণ্ড বহুত অহংকাৰী ছোৱালী তুমি মোক বহুত বেয়া পাইছা আঘাত পাইছা তুমি মনত মই তেনে কৰিব নালাগিছিল কেৱল সেয়াই নহয় তাই সুজিতৰ কি ৰৈ গ'লা কিয় সুজিতৰ লগত কি তাই একো নোকোৱা কিয় তুমি একো নাই বাদ দিয়া তুমি নিজেও খোৱা মোকো শুবলৈ দিয়া নাই তুমি মোক ক'ব লাগিব কি ক'ব বিচাৰিছিলা তুমি দুবৰী আৰু সুজিতৰ বিষয়ে তোমাক শুবলৈ কৈছোনে তুমি মোক শুবলৈ ক'লেও মই নুশু তুমি আজি মোক ক'ব লাগিব মই জানিব লাগিব দুবৰী আৰু সুজিতৰ মাজত এনেকুৱা কি আছে বুলি তুমি মোক বুজাব বিচাৰিছা দুবৰী আৰু সুজিতৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে শুনিলা কি শুনি আচৰিত হৈছে চাগে কিন্তু এয়াই সঁচা কাৰণ সুজিত মোৰ বন্ধু No, impossible. দুবৰী এনেকুৱা ছোৱালী নহয় তুমি কথাবোৰ ভালকৈ বুজি পাবলৈ যত্ন কৰা মিছামিছি কিছুমান মনতে ভুল ধাৰণা লৈ নিজকে অশান্তি দি নাথাকিবা তুমি অশান্তিত থকা দেখিলে আমিও শান্তিত থাকিব নোৱাৰো মই জানো আজি তুমি মোক বহুত বেয়া পাইছা আঘাত পাইছা তুমি মনত মই তেনে কৰিব নালাগিছিল সৰি মই কৰা ভুলৰ বাবে আগলৈ এনেকুৱা কেতিয়াও নকৰোঁ কথা দিছোঁ অন্ততঃ এতিয়া অকণমান মনটো ভাল কৰা সৰু সৰু আশাবোৰ মনতে শুকাই জীৱনৰ ৰংবোৰ নিমৰুৱাই ব্যথা হৈ কাত অভিমানে হেৰাব সপোন